মই মাটিটো আজি 1 বছৰ হ'ল ক্ৰয় কৰিছোঁ। সম্পূৰ্ণ পইচা পাতি দিয়া হ'ল। এতিয়া মোক জিন্নতালীয়ে মোক সমজাই দিব, কিন্তু তেওঁ বাধা দিয়ে মাটিটো সমজাই দিব নোৱাৰে। এতিয়া মই খেতিত হাল মাৰিম, এতিয়া সিহঁতে মাটিটো সমজাই দিব নোৱাৰে। আজি যোৱাকালি ৰাতিয়ে মাটিটো হাল মাৰিছে। জিন্নতালীৰ নামত মাটিটো আছিলে, চাইছোঁ। সম্পূৰ্ণ তথ্য জানি পেলাই অফিচত গৈ পেলাই জানি পেলাই মই মাটিটো কিনি লৈছোঁ। কোনো অসুবিধা পোৱা নাই, তাতো কোনো বাধা পোৱা নাই। মোৰ নামত হেৰি হ'ল, কি হয় দলিল হৈ গ'ল। নামজাৰিটো অনলাইনত হ'ব লাগে। এতিয়া যাৰ মাটিৰ যাৰ পৰা মাটিটো কিনিছোঁ সি মোক চন্দা দি আছে, কিন্তু আব্দুল ৰছিদ, মুস্তফা কামাল বাধা দি আছে, মাটিটো মোক চমজাই নিদিয়ে। এইখিনি মাটি আমাৰ বনীয়কৰ নামত আছিলে। 2011 চনৰ পৰা বাপেকে তাক দিছে। পিছত তাৰ পৰা সি মোৰ তাত বিক্ৰী কৰিছে। মই কিনাও বহুত দিন হৈ গ'ল। এইখিনি মাটি মোৰ দখলতে আছে। আজিলৈকে মোৰ দখলত আছিলে, কিন্তু দখলত থকাৰ পিছত মই বেলেগত বিক্ৰী কৰিছোঁ। 125 নম্বৰ পট্টা নম্বৰ 25, দাগ নম্বৰ 345। এইটো দাগৰ মাটি মই বনীয়কৰ পৰা মোৰ তাত বিক্ৰী কৰিছে। মই সেইটো মোজামেলৰ হক তাৰ তাত মই বিক্ৰী কৰি দিলোঁ। বিক্ৰী কৰি দিয়াৰ পিছত তাক সমজাই দিবলৈ আহিছোঁ। সমজাই দিয়া সময়ত বেলেগ মানুহে ইয়াত আহি বাধা দিছে। সেইটো তাৰ নাম হ'ল মুছাব্বিৰ কামাল আৰু হ'ল মুস্তফা, আৰু তাৰ লগত আৰু বেলেগ মানুহ আছে। আৰু তাৰ লগত আৰু বেলেগ মানুহ আছে, সেইখিনি আমি নাম নাজানো। মাটিটো কেতিয়া বিক্ৰী কৰিছিল? বিক্ৰী কৰিছে আজি 1 বছৰ হৈ গ'ল। 1 বছৰ হৈ গ'ল হেৰি দি পাৰ্মিশ্যন দি পেলাই মই মাটিটো বিক্ৰী কৰিলোঁ। এতিয়া তাক দখলত নিদিয়ে। মোৰ মাটি মই বেচিছোঁ, মই তাক সমজাই দিবলৈ চাইছোঁ, কিন্তু সিহঁতে বাধা দিয়ে। সিহঁত মুছাব্বিৰ কামাল, মুস্তফা কামাল, সিহঁতে গুণ্ডাগিৰি কৰে। কি হৈছে এতিয়া? মোৰ দেউতাকে মোক মাটি বিক্ৰী কৰি নামত দি গ'লে। পিছত মই মোৰ মাটি মোৰ ককাক বিক্ৰী কৰি দিলোঁ। মই মোৰ মাটি 20 বছৰ লগত খাইছোঁ। খোৱাৰ পিছত মই এতিয়া মোৰ বিয়া হৈ গ'ল। মই লৈ যাম, পিছত মই মাটি তাক বিক্ৰী কৰি দিলোঁ। এতিয়া তাক জুৰিয়া দাদাগিৰি কৰে, মোৰ ভৰি ভাঙি দিব, কোনে কি কৰিব, এনেকুৱা ধমক দি দিয়ে, সদায় দিয়ে থাকে, ৱাৰ্ণিং দিতেই থাকে। পিছত আজি আমি কৈছোঁ আমি হাল মাৰিম। তাক বিক্ৰী কৰি দিলে, সি হাল মাৰিব। তাৰ মাজত সি আহি হাল মাৰি দিলে, আৰু তাই বাধা দিলে, লাঠি লুটি লৈ আহিলে। কি